তো মই এটা কণ্টেক্ট নম্বৰ দি আছোঁ, সেই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব, তেতিয়া মানে গোটেইখিনি পাই যাব। এতিয়া আছোঁ 2 নম্বৰ গেটৰ নাৰ্চাৰীত। পুলিবিলাক চাব আহিছিলোঁ, গোটেই অৱস্থা নাই, জংঘল উঠি গৈছে পুলিত। তো চাফা কৰি আছোঁ এতিয়া। এইখিনি কৰা হ'ল, এইখিনি হ'ল, এইখিনিৰ পৰা কৰি আছোঁ। তো ইয়াতে 2জন মানুহ আছে, কাম কৰি আছে, লেডিজ 2জন। তো মই অলপ ভিতৰৰ পৰা চাই আহোঁ ক'ত কেনেকুৱা কি হৈ আছে। জংঘল উঠি গৈছে, বহুত জংঘল উঠিছে। পুলিবিলাক ইয়াতেতো পুলিবিলাক ঠিকে নাই, মানে হাবি উঠি গৈছে। পুলিৰ যোনটো টাব আছিলে, টাববিলাকৰ হাবি উঠি গৈছে। বৰষুণ দি আছিলে না, সেইটো কাৰণে আহিব পৰা নাছিলোঁ। আজিও বৰষুণ দিছে, তো ভিজিয়ে আছে এইবিলাক। কিন্তু এতিয়া বৰ্তমান বৰষুণ নাই কাৰণে আহিলোঁ আৰু ওপৰলৈকে। এইটো 3 নম্বৰ গেট, সেইটো জীপ চাফাৰী ইফালেদি হয়, বাইকিং ইফালেদি হয়। এডভেঞ্চাৰ স্পটটো ওপৰত আছে, সেইফালে আছে আপোনাৰ বাথৰুমটো। এইটো পিকনিক স্পটৰ হয়। পিকনিক স্পটটো দেখাইছোঁ বাৰু ভিডিঅ', যদি চাইছে তো গমেই পাইছে ভিডিঅ', যে পিকনিক স্পট কেইটা আছে কি নাই, গোটেইখিনি দেখাইছোঁৱেই। ভিডিঅ' চাই ল'ব মোৰ চেনেলটোত। বহুত দিনৰ পিছত আহিছোঁতো, কি কণ্ডিশ্যন। মেইল হয়, ঠিকে আছে, বাথৰুমটো বেয়া নাই। সেইটো ফিমেল। ঠিকে আছে, ঠিকে আছে। দৰ্জাবিলাক বন্ধ কৰি গৈছিলোঁ, কিন্তু খুলি আছে। বন্ধ কৰি দিয়ে। পুলিবিলাক কিন্তু ডাঙৰ হৈছে, বঢ়িয়া বঢ়িয়া। একযোৰা হয় এইটো, ফুল ফুলিছে এইফালে। আকৌ এইটো কি বা ফুলৰ, তগৰ ফুল নেকি, তেনেকুৱা ফুল আছে। এইবিলাক পুলিবিলাক ঠিকে আছে, বৰষুণ পাইছে না, বৰষুণ পাই পুলিবিলাক বঢ়িয়া হৈছে এতিয়া। এইটো এটা পিকনিক স্পট, তাতে 2টা আছে, সেই ওপৰত এটা আছে, আৰু ইয়াৰ ওপৰত এটা আছে। আকৌ এইটো স্পাইডাৰ ব্ৰিজ। এই হাতীৰ খোজ চাওক, ইমান ডাঙৰ ডাঙৰ, বাপৰে, ধেমালি ডাঙৰ নহয় এইটো হাতী। ইমান ডাঙৰ খোজ, মানে ভৰি আৰু ইমান ডাঙৰ ভৰি। বাপৰে বাপ, চাওক না, কেমেৰাত হয়তো কিমান ডাঙৰ হৈছে নাজানো, কিন্তু যি ডাঙৰ, বাপৰে। ইফালে এনেকুৱা কৰি জীপ চাফাৰী হয়, বাইকিং যোনটো হয়, বাইকিং চাইকেলিং এইবিলাক এনেকুৱা কৰি আহি এনেকুৱা কৰি ইফালেদি ওপৰত যায়। মোটামুটি 8 to 9 কিলোমিটাৰছ হ'ব। এই ফুলপুলিবিলাকে চাব আহিছোঁ মেইনলি মই। ফুলপুলিবিলাক বঢ়িয়া হৈছে, বঢ়িয়া হৈ আছে। সেইটো এটা পিকনিক স্পট, সেইটো এটা পিকনিক স্পট। সেই ওপৰত এটা আছে। ইয়াতে পিকনিক স্পট ভাল লাগে, এই শিলখিনিৰ কাৰণে বহুত ভাল লাগে। আৰু এতিয়া ৱাটাৰফল এটা আছে সৰু। শিলৰ মাজে মাজে আমি ফুলপুলি লগাইছোঁ। এইটো এটা ফুলপুলি সেইখিনিত আছে, এনেকুৱা মানে মাজে মাজে এইটো এটা আছে, এনেকুৱাতে ফুলপুলি লগোৱা আছে শিলৰ মাজে মাজে। সেইটো লাইনটো তেনেকৈ লগোৱা আছে, মানে ফুলপুলি বহুত আছে। পূৰা ফুল্লি নেচাৰেল মানে ভিউ এটা পাব ইয়াতে আহিলে। এই 10-15 মিনিটমান বহিলোঁ, ভাল লাগিলে, কিন্তু বহি কেনে শান্তি লাগে, মানে সেইকাৰণে আহি কেনে ইয়াতে বহোঁ মই। তো ইয়াতে বহুত শান্তি লাগে, গোটেই নেচাৰেল, চাওক না, মানে পূৰা প্ৰপাৰলি গ্ৰীণ হয়, গোটেই গ্ৰীণ। তো
তো ভিউটো ভাল লাগে বহুত আৰু সেইকাৰণে ইয়াতে আহোঁ আৰু আহিলে ইয়াতে মানে যদি কাম কৰিব আহোঁ মই ইয়াতে আহিমেই ইয়াতে আহি কিনে বহোঁ অলপ টাইম বহুত ভাল লাগে মনটো বহুত শান্তি পায় এইটো এটা পিকনিক স্পট হয় সেই ওপৰত এটা আছে এই তাতে ওপৰত এটা আছে তাৰপিছত এইখিনিত এটা আছে দেখালোঁ বাৰু মানে এইখিনিতো এটা আছিলে কিন্তু মানে যদি পিকনিক স্পট ফুল হৈ যায় তো আমি ইয়াতে দি দিওঁ স্মল সাইজৰ এটা আছে জেগা অলপ তো তাতে আমি মানে দি দিওঁ তো বৰ্তমানটো নাই বাৰু বৰষুণৰ বতৰ এতিয়া আৰু নাই যদি ইয়াতে ধৰক আহিম বুলি ভাবিছে পিকনিক খাবলৈ বা পিকনিক এনেকৈ উপভোগ কৰিবলৈ মই এটা কণ্টেক্ট নম্বৰ দি আছোঁ সেই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব তেতিয়া মানে গোটেইখিনি পাই যাব কণ্টেক্ট নম্বৰটো হ'ল 6000230595 সেইটো আমাৰ অফিচিয়েল কণ্টেক্ট নম্বৰ হয় PRP ভেলীৰ তো সেইটো অনন্ত নামৰ ল'ৰা এজনে ৰিচিভ কৰিব ফোনটো তো তাৰ লগত ডিছকাশ্যন কৰি কিনে মানে সি মোক কৈ দিব তো ডিছকাশ্যন কৰি দিলে বাছ আপুনি আহিলে কিন্তু এণ্ট্ৰিটো হ'ল আপোনাৰ যদি পিকনিক ৱাইজ আহে তো 100 रुपीज़ কৰি পাৰ পাৰ্চন হয় আমাৰ পাৰ্কিং আছে পাৰ্কিঙৰ সুবিধা 100 रुपीज़টো হ'ল পাৰ্কিং 100 रुपीज़ত কি ফেচিলিটি পোৱা যায় সেইটো কৈ আছোঁ পাৰ্কিং পাব ৱাছৰুম পাব আৰু যদি বাই চান্স ড্ৰিংকিং ৱাটাৰটো আপুনি আনিব লাগে যদি ড্ৰিংকিং ৱাটাৰ নাথাকে তো আমি কিবা এটা কৰি দিওঁ 50 रुपीज़ বা 25 এনেকুৱা লৈ কেনে আৰু আপোনাৰ ৱাশ্বিঙৰ কাৰণে যোনটো পানী হয় তাতে আছে নেচাৰেলটো হয় সেই নেচাৰেল পানীটো ৱাশ্বিঙৰ কাৰণে পাই যাওঁ সেইখিনি আমি 100 रुपीज़ত মানে ফেচিলিটিখিনি দিওঁ আৰু গোটেইকেইটা পিকনিক স্পটত এটা এটা টেপ দিয়া আছে ইয়াতো দেখা পাইছোঁ হাতীৰ খোজ এইটো বেছি দিন হোৱাই নাই এইবিলাক চাওক 3 নম্বৰ গেট এইটো হয় ফালি সোমাই আহিছে তো বেছি দিন হোৱা নাই এইটো হ'ব পাৰে কালি পৰহি মানৰে হ'ব আমিতো অহাই নাই মোটামুটি ভালেকেইদিন হ'ল তো হাতী ওলাই মানে কি আৰু এইটো দিনত নহয় এইটো দিনত কেতিয়াও আমাৰ ইয়াত নাহে তো ইয়াতে আপোনাৰ মানে এইটো পাহাৰ এলেকা হয়তো হিলছ এৰিয়া হয় গোটেইখিনিয়ে পাহাৰ চাওক তো পাহাৰ এলেকাততো জীৱ জন্তু থাকিবই কিন্তু আজিলৈ মই ইয়াতে কাম কৰা মোটামুটি 6 বছৰ হৈ গৈছে চাগে 5-6 বছৰ তো এতিয়ালৈকে সেনেকুৱা এটেক্টেবলে হাতীয়ে যদি এটেক কৰিছে বা হাতীয়ে অমুক কৰিছে সেনেকুৱা আজিলৈকে পোৱা নাই 6 বছৰ হৈ গৈছে মোৰ তো এতিয়ালৈকে পোৱা নাই আৰু পাব বুলি মই নাভাবোঁ মানে আপোনালোকে যদি পাব একো নাই এইটো চিন্তা কৰিব নালাগে আৰু সেইটো প্ৰটেকশ্যনত আমি থাকোঁ হাতী আৰু জীৱ জন্তুটো পাহাৰত থাকিবই আহে তললৈকে নামি তো একো নাই সেইটোত ভাবি লাভ নাই তো আহিব পাৰে যদি আহে কণ্টেক্ট নম্বৰটো দিছোঁৱে সেই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব কণ্টেক্ট কৰিলে মানে আমাৰ PRPখন ভিজিট কৰিব পাৰিব এইখিনি হ'ল আমাৰ পিকনিক স্পট এডভেঞ্চাৰ এক্টিভিটিজ জীপ চাফাৰী বাইকিং চাইকেলিং হাইকিং এনেকুৱা টাইপৰ এক্টিভিটিজ দুই এটা আছে আৰু আমাৰ মেইন ৰিজৰ্টখন হ'ল তলত ৰিজৰ্টৰ ভিডিঅ' দিয়া আছে মোৰ চেনেলটোত তো ৰিজৰ্টত ৰুম আছে টেণ্ট আছে ৰেষ্টুৰেণ্ট আছে মানে লজিং এণ্ড ফুডিং আৰু ৰিজৰ্টখনৰ লজিং এণ্ড ফুডিং আৰু প্লাছ এইখিনি হ'ল আপোনাৰ পিকনিক স্পটৰ হ'ল অমুক তমুক যি ক'লোঁ সেইখিনি আৰু মানে তো ভিডিঅ'টো হৈ গ'ল বেছি দীঘলো আৰু নকৰোঁ মইতো সদায়ে কৈ থাকোঁ বেছি দীঘল নকৰোঁ কিন্তু দীঘল হৈ যায় তো যি নহওক আজিলৈ এৰিলোঁ ভগৱানে আপোনালোকক ভালে ৰাখক মোকো ভালে ৰাখক আপোনালোকে আশীৰ্বাদ কৰক তো আজিও এৰিলোঁ বাই বাই